ঢিং আৰক্ষীৰ বৃহৎ সাফল্য এবাৰ ঢিং আৰক্ষীৰ জালত পৰিল কুখ্যাত চাইবাৰ গেং ঢিং আৰক্ষী আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযানত ঢিঙৰ ধোপাগুৰিৰ পৰা চাৰিটাকৈ কুখ্যাত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ জালত পৰা চাইবাৰ অপৰাধী কেইটা ক্ৰমে ঢিঙৰ ধোপাগুৰি কলনী বস্তিৰ বুলবুল আহমেদ ঢেকিয়াজুলিৰ কেহেৰু খুণ্ডৰ ইকবাল আহমেদ লখিমপুৰৰ পহুমাৰাৰ প্ৰবীণ বড়ি আৰু লখিমপুৰৰ নাকাৰীৰ দেৱজিৎ ভূঞা চাইবাৰ অপৰাধী চক্ৰটোৰ পৰা ঢিং আৰক্ষীয়ে উদ্ধাৰ কৰিছে AS07V2250 নম্বৰৰ এখন বিলাসী বাহন সহ চাইবাৰৰ কামত ব্যৱহাৰ কৰা বহুকেইটা মোবাইল ফোন এই চাইবাৰ চক্ৰৰ ঢিঙৰ ধোপাগুৰিৰ আন এক কুখ্যাত চাইবাৰ অপৰাধী তফাজ্জুল ইছলাম বৰ্তমানেও পলাতক হৈ আছে বিগত বহুদিনৰ পৰা এই চাইবাৰ চক্ৰটোৱে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভুৱা নথিপত্ৰৰে কোটি কোটি টকাৰ লোন হিচাপে লৈ আত্মসাৎ কৰি আহিছে অৱশেষত ঢিং আৰু নগাঁও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ঢিঙৰ ধোপাগুৰিৰ পৰা চাইবাৰ অপৰাধী চাৰিটাকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সম্প্ৰতি চাইবাৰ অপৰাধী চাৰিটাক ঢিং আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট ND365 কিখন অপৰাধী হাত কিখন পিছল বহল Atau